বিশেষ তাৰতম্যটো একো দেখিবলৈ পোৱা নাই, একেধৰণেই আছে। আৰু বৰ্তমান যি নলবাৰী বঙাইগাঁও এই জিলাসমূহৰ যি ZPC অৰ্থাৎ জিলা পৰিষদৰ ফলাফল কিছু আহিছে, আৰু এতিয়াও অন্য বহু জিলাৰ ফলাফল আহিবলৈ বাকী আছে। কিন্তু ৰূপমে আমাক কিছু তথ্য জনাব বৰ্তমান। বিদু চাওক, শেহতীয়াভাৱে কিছু তথ্য আহিছে বৰপেটাৰ পৰা। বৰপেটাৰ তিনিটা যি ZPC, সেই ZPCৰ ফলাফল ঘোষণা কৰা হৈছে। বৰনগৰ জিলা পৰিষদত বিজেপিৰ কল্যাণী দাসৰ জয়লাভ হৈছে। বগুড়িগুৰি জিলা পৰিষদত কংগ্ৰেছৰ জেছমিন চুলতানাই, মাত্ৰ এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তাত জয়লাভ কৰিছে। জেছমিন চুলতানাই বগুড়িগুৰি জিলা পৰিষদত জয়লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে সৰুপেটা জিলা পৰিষদত অগপৰ অৰবিন্দ বৰ্মনৰ জয়লাভ। যে সৰুপেটা যিটো জিলা পৰিষদ আছিল, সেই সৰুপেটা জিলা পৰিষদত অগপৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা পৰিলক্ষিত হৈছে। গতিকে বৰপেটাত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে যিহেতু দুটাত লিড লৈ আছিল, ইয়াৰ পূৰ্বে আমি কৈছিলোঁ যে দুটাত লিড লৈ আছিলে, আৰু সেই দুটাৰ এটাত অৰ্থাৎ এতিয়া কংগ্ৰেছৰ জয়লাভ দেখিবলৈ পোৱা গৈছে। বৰপেটাৰ মুঠ যি 10টা ZPC আছিলে, সেই 10টা ZPCৰ ভিতৰত 5খনত বিজেপি লিড লৈ আছিলে, আৰু 5খনত এখনত AJP আৰু 4খনত কংগ্ৰেছে বিজেপি লিড লৈ আছিলে। আৰু শেহতীয়াভাৱে যি খবৰ আহিছে, এখনত তাত জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে, বাকী আন দুখনত, এখনত বিজেপি আৰু এখনত AJPয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। মৃদু চাওক, এই আছিলে বঙাইগাঁৱৰ লগতে নলবাৰীৰ কিছু তথ্য। আৰু মৰিগাঁও দেখিবলৈ পোৱা গৈছে। মৰিগাঁৱতো মিত্ৰজোঁটে এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। বৰ্তমান কি তথ্য আছে সুদৰ্শন? মৰিগাঁৱৰ শেহতীয়া তথ্য অনুসৰি যি নতুনকৈ আমি তথ্য লাভ কৰিছোঁ, তাৰ অধীনত 20খনকৈ আঞ্চলিক পঞ্চায়তৰ যি পদ বা আসন, সেই আঞ্চলিক পঞ্চায়ত 20খনকৈ আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয়ই পাইছে তাত 3খনকৈ আসন। আঞ্চলিক পঞ্চায়তৰ কথা মই কৈ আছোঁ এই মুহূৰ্তত। অসম গণ পৰিষদে পাইছে এখন, আৰু কংগ্ৰেছে পাইছে এখন। অৰ্থাৎ বিৰোধী যি শিবিৰ, সেই বিৰোধী শিবিৰ তাত সম্পূৰ্ণৰূপে বিধ্বস্ত, তছনছ হৈ পৰিছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে আনকি কংগ্ৰেছ বা আন বিৰোধী দলতকৈ অধিক আসন পাইছে মৰিগাঁৱত। আনকি যি 4খনকৈ জিলা পৰিষদৰ ফলাফল ঘোষণা হৈছে, সেই 4খনকৈ জিলা পৰিষদতো কিন্তু বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। আনকি আন যিকেইখন জিলা আমাৰ অধীনত আমি যিখিনি তথ্য লাভ কৰিছোঁ, আনকেইখনো মই কৈ ল'বলৈ বিচাৰিছোঁ। নগাঁও জিলাৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে যদিও বা কংগ্ৰেছে তাত 12খন আসন লাভ কৰিছে, কিন্তু বিজেপিয়ে তাত ধাহি মুহি 20খনকৈ আঞ্চলিক পঞ্চায়তৰ আসন লাভ কৰিবলৈ সক্ষম হৈছে, আৰু নিৰ্দলীয় 2খন আসন লাভ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা যে নগাঁৱত যি AIDFৰ অলপ হ'লেও ভেটি আছিল, সেই ভেটি হয়তো এতিয়া সৰ্বশ্ৰান্ত হৈছে তেওঁলোক, কিয়নো তাত এখনো আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ কথাটো মই বাদেই দিলোঁ, আঞ্চলিক পঞ্চায়ততো কিন্তু AIDFে বৰ্তমানলৈকে একো লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদিহে হোজাইৰ ক্ষেত্ৰত চাওঁ, তেনেহ'লে হোজাইতো দেখিছোঁ যে বিজেপিয়ে 14খনকৈ আঞ্চলিক পঞ্চায়তত দখল কৰিবলৈ সক্ষম হৈছে, কংগ্ৰেছে 10খনকৈ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে, আৰু নিৰ্দলীয় এখন, অৰ্থাৎ তাতো বিৰোধী শিবিৰ কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। শ্ৰীভূমিত যদি আমি লক্ষ্য কৰোঁ, তেনেহ'লে শ্ৰীভূমিতো কংগ্ৰেছে পাইছে 6খন, নিৰ্দলীয় পাইছে 2খন, আঞ্চলিক পঞ্চায়তৰ কথা কৈ আছোঁ, আৰু বিজেপিয়ে লাভ কৰিছে 11খনকৈ আসন। হাইলাকান্দিৰ কথা যদি আমি উল্লেখ কৰোঁ, তেনেহ'লে নিৰ্দলীয় 1খন, কংগ্ৰেছে 3খন, আৰু বিজেপিয়ে তাতো 6খনকৈ আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বাহিৰে কামৰূপ জিলা, অৰ্থাৎ কামৰূপ ৰুৰেল বা গ্ৰাম্য, তাতো বিজেপিয়ে 9খন, কংগ্ৰেছে মাত্ৰ 2খন, অসম গণ পৰিষদে 1খন, আৰু নিৰ্দলীয় 1খন, আৰু একেবাৰে শেষত কামৰূপ যি মহানগৰ জিলা, তাত 4খনকৈ জিলা পৰিষদ ইতিমধ্যে বিজেপিয়ে দখল কৰিছে। 5খন আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰিছে, আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত কংগ্ৰেছে মাত্ৰ 1খনহে লাভ কৰিছে। ইয়া আছিল নগাঁও, মৰিগাঁও, বৰাক উপত্যকা, হাইলাকান্দি, শ্ৰীভূমি, কাছাৰকে ধৰি এই গোটেইখন জিলাৰ যি সামগ্ৰিক বৰ্তমানলৈকে অহা ফলাফল অৰ্থাৎ এটা কথা ইয়াতো স্পষ্ট হৈ পৰিছে, কি নগাঁও হওক, কি মৰিগাঁও হওক, কি বৰাক উপত্যকা হওক, এই প্ৰত্যেকটোখন জিলাতে আচলতে বিজেপিয়ে বা মিত্ৰজোঁটে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। সৰুপথাৰৰ কিছু আপডেট আহিছে এই মুহূৰ্তত আমি জানিব বিচাৰিছোঁ গত সময়ৰ পৰা। সৰুপথাৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে 4টা জিলা পৰিষদ ইতিমধ্যে বিজেপিৰ দখললৈ গৈছে, আৰু 21টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 17টা বিজেপিয়ে পাইছে, আৰু 4টা অগপই পাইছে। মানে গোলাঘাট সৰুপথাৰ সমষ্টিত ধূলিচাত হৈছে কংগ্ৰেছ। সমান্তৰালভাৱে বোকাখাটত 4খন আসন আছিলে জিলা পৰিষদৰ, সেইকেইখনত বিজেপিৰ অগ্ৰগতি আছে। দেৰগাঁৱত ইতিমধ্যে এখনত জিলা পৰিষদত বিজেপিয়ে জয়লাভ কৰিছে, বাকী 3খনত বৰ্তমান আগবাঢ়ি আছে বিজেপি। এক কথাত ক'বলৈ গ'লে গোলাঘাট জিলাখন এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিলে, আৰু আজিৰ তাৰিখত ক'ব লাগিব গোলাঘাট
কংগ্ৰেছ শূন্য হৈ গ'ল। গোলাঘাটত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই এই মুহূৰ্তত। এই মুহূৰ্তত হয়, এয়া আছিল গোলাঘাটৰ বোকাখাট সৰুপথাৰ সমষ্টিৰ সামগ্ৰিক বৰ্তমানে ফলাফল। অৰ্থাৎ গোলাঘাট সমষ্টিটো ইতিমধ্যে কৈছে যে গোলাঘাট জিলাত থকা বোকাখাটেই হওক, সৰুপথাৰেই হওক, খুমটাই হওক বা গোলাঘাট যিটো সদৰ সমষ্টিয়ে হওক, প্ৰত্যেকটো সমষ্টিতে বিজেপিয়ে এক প্ৰকাৰ ক্লিন চুইপ কৰিছে। তাত কোনো ধৰণৰ বিৰোধীৰ অৱস্থিতি ধৰা পৰা নাই। সৰুপথাৰৰ ইতিমধ্যে ফলাফল অৱগত কৰিছে আৰু মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী অৰ্থাৎ অগপৰ যিসকল প্ৰাৰ্থী, য'ত নেকি বিজেপিয়েও তেওঁলোকক সহায় কৰিছে, তেওঁলোকেও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। অৰ্থাৎ প্ৰতিটো সমষ্টিতে বৰ্তমান তাত শাসকীয় দলৰ বিধায়ক আছে আৰু এই সমষ্টিসমূহত শাসকীয় দলৰ বিধায়কসমূহে নিজৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিছে। আৰু এয়াই যদি হয় তেন্তে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া ভাৰতীয় জনতা পাৰ্টীৰ বাবে বা মিত্ৰজোঁটৰ পক্ষে এক সঞ্জীৱনী শক্তিস্বৰূপ। কিয়নো দলটোৱে এই যিটো তৃণমূল পৰ্যায়ৰ এই পঞ্চায়ত নিৰ্বাচন, য'ত সাধাৰণ গাঁৱৰ জনতা জড়িত হৈ থাকে, গ্ৰামাঞ্চলৰ ৰাইজে ইয়াত ভোটদান কৰে বা এগৰাকী প্ৰতিনিধি জয়যুক্ত কৰে, জিলা পৰিষদৰে হওক, আঞ্চলিক পঞ্চায়তে হওক বা ৱাৰ্ড মেম্বাৰে হওক, যদি এই ধৰণৰ ফলাফলত বিজেপি বা শাসক গোষ্ঠীয়ে ইমান এটা উৎসাহজনক তেওঁলোকৰ ভাল ফলাফল আৰু এই ফলাফলটো হৈ থাকে, তেন্তে নিঃসন্দেহে ইয়াৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি ২৬ৰ নিৰ্বাচনলৈ যে শাসক গোষ্ঠীয়ে ৰণনীতি তৈয়াৰ কৰিব, সেয়া খুব ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ৰাজদীপ।